মই এই মুহূৰ্তত উপস্থিত আছোঁ কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত আৰু মোৰ সোঁফালে আছে কামাখ্যা মন্দিৰ, বাওঁফালে আছে অশ্বক্লান্ত। ইতিমধ্যে এই সেতুখন মুকলি কৰাৰ লগে লগে ইয়াত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। দলঙৰ মাজভাগৰ পৰিস্থিতি দেখা নাছিলে, কেনেকুৱাকৈ বনাইছে, কিমান কি সুবিধা আছে আমি দেখুৱাম। বহু লোকে ইয়াত পুৱাৰ ভাগত মৰ্ণিং ৱাক কৰিবলৈ আহিছে। দাদা ফুপাই আছে, কিমান দূৰৰ পৰা দৌৰিলে? মই আজি সতী ৰাধিকা উদ্যানৰ পৰা আহি ইয়াতে 2 ৰাউণ্ড, এইটো 3rd ৰাউণ্ড হৈছে। অলৰেডি 21.35 কিলোমিটাৰ, তাৰমানে হাফ মাৰাথন মোৰ হৈ গৈছে, আৰু অলপমান হ'ব। মই তাৰ আগত গৈ পেলাই মানে ৰানটো শেষ কৰিম। এতিয়া পজ কৰি থৈছোঁ। আমি দুৰন্ত স্পৰ্টছ ক্লাবৰ পৰা হয়, আমি ডেইলি এক্টিভিটি কৰোঁ। আপোনালোকে এই আগতে এনেকৈ খোজকাঢ়ি বা দৌৰি পেলাই গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অহাৰ কেতিয়াবা সপোন দেখিছিলে? সেইটোতো সপোনৰ অগোচৰ আছিলে। এতিয়া এনেকুৱা লাগিছে আজি যোৱাবেলি 25ৰ আমি টাটা মুম্বাই মাৰাথন মাৰিছিলোঁ। ৱৰ্ল্ড যিটো মানে চিলিং, যিটো ৱৰ্ল্ডলি চিলিংত একেই এনেকুৱা ধৰণৰ মানে ষ্ট্ৰিং থকা এনেকুৱা মানে ব্ৰিজ আছে, আমি তাতে দৌৰিছিলোঁ। একেই ছেইম ভাইবছ আমি ইয়াতে পাইছোঁ, আৰু সেইটো মানে অতুলনীয়। এইটো মানে কি ক'ম, এইটো মানে আমি ইমান উৎফুল্লিত যে আমি বাহিৰত আমি যিটো মানে পৰিৱেশ পাওঁ সেইটো খুদ গুৱাহাটীত পাইছোঁ। আকৌ ব্ৰহ্মপুত্ৰৰ ওপৰত বাবা ব্ৰহ্মপুত্ৰ মহান। আৰু মই এইখিনিতে মই চৰকাৰক ধন্যবাদ দিম, প্ৰশাসনক ধন্যবাদ দিম। ইমান সুন্দৰ, ইমান উন্নতিৰ জখলাত বগাইছে, আৰু উন্নতি হওক। মই কি ক'ম আৰু। আপুনি কেইপাক মাৰিলে বুলি ক'লে? মই এইটো 3rd পাক, 3 পাক। আকৌ এপাক মাৰিব ব্ৰিজ নহয়, আৰু আগলৈকে গৈছোঁ, IIT-লৈকে গৈছোঁ। তাৰমানে আপুনি গুৱাহাটীৰ পৰা এতিয়া খোজকাঢ়ি বা দৌৰি উত্তৰ গুৱাহাটীৰ পৰা IIT যাব ইচ্ছা কৰিলে যাব পাৰে। আপুনি এতিয়া আকৌ এপাক মাৰিব নেকি? আকৌ মই এইটো ৰান মোৰ শেষ হ'ল, অলৰেডি মোৰ হাফ মাৰাথন হৈ গৈছে। কেই কিলোমিটাৰ হ'ল? এতিয়ালৈকে মোৰ আপোনাৰ 21.35 হৈছে। এইখিনি হয়তো আৰু 2 কিলোমিটাৰ মোৰ হ'ব, 25 কিলোমিটাৰ মান। আৰু নালাগে নেকি দাদা আহিব? এইফালে নালাগে, মই থাকোঁ হাতীগাঁৱত। থাকোঁ ন, মই হাতীগাঁৱত থাকোঁ। মই তাৰ পৰা আহিছিলোঁ। আৰু নৰ্থ গুৱাহাটী আৰু ইয়াৰ মিলন সেতু হৈছে, আৰু মানে খুব ধুনীয়া হৈছে। মই দেখিছোঁ উত্তৰ গুৱাহাটীত বহুত মানুহ আহিছে, বাইদেউসকল আহিছে, মহিলাসকল আহিছে, পুৰুষসকল আহিছে, সৰু। কিন্তু এটা কথা মই আপোনাক দেখুৱাম, অকণ আগলৈ যাওঁ আহক। আপুনি চাব যে ইয়াত এই দলংখন মুকলি কৰা আজি কেইটা 24 ঘণ্টাও ভালকে হোৱা নাই। এয়া চাওক, পিক পেলাইছে আমাৰ মানুহৰ একচুৱেলি কি ক'ম, এইটো চিভিক চেন্সটো একদম নাই। চিভিক চেন্সটো কেতিয়া আহিব মই নাজানো, কিন্তু আমি গুৱাহাটীবাসী সঁচাকৈ অতি লজ্জিত যে এছাম মানুহ আছেই সদায়, তেওঁলোকে নেকি মানে স্বচ্ছতা নাজানে। একচুৱেলি স্বচ্ছতাৰ পাঠ শিকাব লাগিব নতুনকৈ। আৰু এইবিলাক মানে অশিক্ষিত মানুহ নহয়, শিক্ষিত মানুহৰ কাম। এইবিলাক তীব্ৰ গৰিহণাৰ যোগ্য, আৰু যাকে য'তে যদি দেখা পায় তেওঁক ধৰিব লাগে, তেওঁক প্ৰশ্ন কৰিব লাগে যে আপুনি এইখিনি কিয় পেলাইছে, আপুনি চাফা কৰি পেলাওক, নহ'লে তেওঁক যাব দিব নালাগে। এনেকুৱা এটা ব্যৱস্থা লাগে, কাৰণ আমাৰ অসমীয়া মানুহ যথেষ্ট একাংশ লোক আছে যিসকলে মানে নিজৰ ঠাইখনে নিজে লেতেৰা কৰাৰ খুব আগ্ৰহী। কি ক'ব আৰু, এছাম মানুহ আছেই আপোনাৰ, মানে এছাম মানুহে ভালকৈ ৰাখিব চাই, এছাম মানুহ বেয়া। সেই বেয়া আছামক আমি উলিয়াই আনিব লাগিব, বেয়া আছামক আমি উচিত শিক্ষা দিব লাগিব, সেইটোৱে ভাবোঁ। ধন্যবাদ দাদা, আপুনি ইমান দূৰ দৌৰি আহিছে, খুব ভাল লাগিলে লগ পাই। আৰু আপুনি আহি থাকিব সদায় ইফালে, ইমান ধুনীয়া এটা সুবিধা দিয়া হৈছে। আৰু এয়া চব্জি লৈ ক'ৰ পৰা আহিছে? ফেঞ্চি বজাৰৰ পৰা আহিছে। চাওক, অকণমান এইফালে আহিব, লাইটটো অকণমান ঘূৰাই ল'ব লাগিব। চব্জি লৈ খোজকাঢ়িছে, ফেঞ্চি বজাৰৰ পৰা আহিলা? আগতে এনেকে ভাবিছিলা নেকি? এইফালে নাই, এইটো ভবা নাছিলোঁ। বহুত ভাল লাগিছে। ঘৰ ক'ত? মোৰ ঘৰতে এনে ওদালগুৰিত, ইয়াতে মই জব কৰোঁ, ইয়াতে থাকোঁ। আৰু কোন জেগা? উত্তৰ গুৱাহাটীত, শিলাকোট। এনেকৈ আৰু বজাৰ। এইটো সাংঘাতিক কথা দেখোন, একেবাৰে ফেঞ্চি বজাৰত গৈ খোজকাঢ়ি চব্জি লৈ পেলাই আহি আকৌ এইটো এটা সপোন আছিল উত্তৰ গুৱাহাটীবাসী ৰাইজৰ, যে ব্ৰিজেৰে পাৰ হৈ যাম ফেঞ্চি বজাৰৰ পৰা চব্জি লৈ আহিম। গতিকে এই সপোন আচলতে সাকাৰ হৈ গ'ল। এতিয়া ইচ্ছা কৰিলে চাহ খাই আহোঁ বুলি ক'লে ফেঞ্চি বজাৰত গৈ খাই আহিলোঁ আমি ফেঞ্চি বজাৰত। এতিয়া মন গ'লে গুৱাহাটীলৈ এনেকে খোজকাঢ়ি অহা যাব। আগতে কিমান সময় লাগিছিলে ঘূৰি আহোঁতে? আগতে ঘূৰি আহোঁতে 1 ঘণ্টাৰ ওচৰত লাগিছিলে। আৰু আমিতো সৰুৰ পৰাই স্কুল পঢ়া, কলেজ পঢ়া, সৰুতে দেউতাৰ লগত হাতনাৱেৰে পাৰ হৈছিলোঁ। তাৰপিছত কলেজত বিবৰুৱাত পঢ়িলোঁ, ভুটভুটি নাও। বুজিলোঁ। এতিয়া এই ফেৰীদি পাৰ হ'লে চমুকে কওক, একেবাৰে ফেৰীদি পাৰ হওঁতে কিমান টাইম লাগে? ফেৰীৰে পাৰ হওঁতে লাগিছিলে 20-25 মিনিট লাগিছিলে। কিন্তু 20-25 মিনিট লাগিলেও কথাটো হৈছে, এখন ফেৰী যোৱাৰ লগে লগে আৰু 1 ঘণ্টা ৰৈ থাকিব লাগিল নহয় আপুনি। সেইটো এটা কথা আছিল ন। মুঠতে এতিয়া মানে খোজকাঢ়ি বুলি যায়, মন গ'ল যে গুৱাহাটীলৈ যাবলৈ মোৰ মন গৈছে, ফটকে খোজকাঢ়ি কোন এটা কিলো। হয়, খোজকাঢ়ি যাব পাৰে। কেনেকুৱা সুবিধা? বহুত ভাল সুবিধা হৈছে, বহুত ভাল লাগিছে আজি, আনন্দিত। আৰু কিন্তু ইয়াত যে পিক পেলাইছে কোনোবাই কি ক'বা আৰু, এইটো মানুহৰ এইটো স্বভাৱে। আৰু পিক চিক কালি 24 ঘণ্টা ভালকে হোৱা নাই মুকলি, কালি ৰাতিয়ে পৰিছে, কালি ৰাতিয়ে পেলাইছে। কি ক'বা আৰু, এছাম এনেকুৱা মানুহ আছে আৰু।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।